হেল্ল' এভৰিৱান সকলোকে মোৰ আইটি ক্লাছ লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ' ব্লগৰ যোগেদি মই কম্পিউটাৰৰ ধাৰণা দিব বিচাৰিছো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ এই বিষয় ল'ব বিচাৰিছা বা লৈছা, তোমালোকৰ কাৰণে মই এই ভিডিঅ'টো বিশেষভাৱে বনাইছো। ইয়াত তোমালোকক কম্পিউটাৰ সম্পৰ্কে মৌলিক কথাখিনি ধাৰণা দিব যত্ন কৰিছো। আজিৰ টপিক হৈছে কম্পিউটাৰ বেসিক, কম্পিউটাৰৰ মৌলিক অংশ। ইয়াত মই প্ৰথম পাৰ্টত এই ভিডিঅ'টোৰ প্ৰথম অংশখিনিত মই কম্পিউটাৰৰ ইন্ট্ৰডাকশ্যনখিনি দিম, আৰম্ভণিটো দিছো। ইয়াত তোমালোকে চোৱা কন্টেন্টত কি আছে। ইন্ট্ৰডাকশ্যন আৰম্ভণি, ইউজ অফ কম্পিউটাৰ, কম্পিউটাৰৰ ব্যৱহাৰ, টাইপছ অফ কম্পিউটাৰ, কি প্ৰকাৰৰ কম্পিউটাৰ আছে, বেসিক পাৰ্টছ অফ এ কম্পিউটাৰ, কম্পিউটাৰৰ মূল অংশখিনি কি হয়। যদি আমি ডেফিনেশ্যনত আহো, কম্পিউটাৰৰ সংজ্ঞালৈ আহো, তেতিয়া হলে সংজ্ঞাটো হ'ব এনে ধৰণৰ। এ কম্পিউটাৰ ইজ এন ইলেক্ট্ৰনিক ডিভাইচ that inputs data, processes data outputs and stores information. এটা কম্পিউটাৰ হৈছে ইলেক্ট্ৰনিক ডিভাইচ, এটা ইলেক্ট্ৰনিক যন্ত্ৰ যি কি কৰে ইনপুট লয়। কাৰ পৰা ইনপুট ল'ব? আমাৰ পৰা। আমি হলো ইউজাৰ, ব্যৱহাৰকাৰী। ইউজাৰৰ পৰা ইনপুট ল'ব, ইনপুটখিনি প্ৰসেস কৰিব, আউটপুট দিব, আমাৰ লাগতিয়াল আউটপুটটো দিব আৰু ডাটাখিনি ষ্ট'ৰছ কৰিব, সেই তথ্য বা ইনফৰমেশ্যনখিনি সেভ কৰি ৰাখিব। যেনে আমাক যদি কোনোবাই সোধে হোৱাট ইজ ইয়োৰ নেম, তেতিয়াহ'লে আমাৰ উত্তৰটো মুখেৰে ওলাব, কিন্তু ইয়াৰ আগৰ প্ৰসেসখিনি কি হ'ব? আমি উত্তৰটো দিয়াৰ আগত কি হৈছে, আমাক যেতিয়া প্ৰশ্ন কৰা হৈছিলে, আমাৰ ইনপুট হিচাপে কাণেৰে আমাৰ প্ৰশ্নটো সোমাইছে, মগজুত গৈ প্ৰসেস হৈছে আৰু মুখেৰে আউটপুটটো ওলাইছে। ঠিক তেনেদৰে কম্পিউটাৰৰ কিছু প্ৰসেস আছে, কিছু কাম আছে, পাৰ্ট হিচাপত কামখিনি হয়। আমি যদি কম্পিউটাৰক এটা ইনষ্ট্ৰাকশ্যন দিওঁ, এটা কমাণ্ড দিওঁ, কিহৰ সহায়ত দিম? ইনপুট ডিভাইচৰ সহায়ত দিম। ইনপুট ডিভাইচ যিখিনি অংশৰ সহায়ত কম্পিউটাৰক তথ্য যোগান ধৰা হয়, তাকে ইনপুট ডিভাইচ বোলা হয়। যেনে কিবোৰ্ড, মাউস, সেইবিলাক হৈছে ইনপুট ডিভাইচ। তাৰ পিছত কম্পিউটাৰে প্ৰসেস কৰিব, যেনেদৰে আমাৰ মগজুত গৈ প্ৰশ্নটো খেলাব, যে আমাৰ প্ৰশ্ন কৰা হৈছে হোৱাট ইজ ইয়োৰ নেম, ইয়াৰ উত্তৰটো মোৰ মগজুত খেলিব, তাৰ পিছতে মোৰ মুখেৰে উত্তৰটো ওলাব। ঠিক তেনেদৰে কম্পিউটাৰৰ এটা অংশ আছে প্ৰসেসিং ডিভাইচ, যিটো অংশৰ কাম হৈছে প্ৰসেস কৰা, কামটো সমাধান কৰা। ইয়াক কম্পিউটাৰৰ CPU বুলি কোৱা হয়, চেন্ট্ৰেল প্ৰসেসিং ইউনিট। সেইটো হৈছে কম্পিউটাৰৰ মগজু। আউটপুট ডিভাইচ মানে যিটো প্ৰসেস হৈ গ'ল, সেইখিনি আমাক ৰিজাল্ট হিচাপে আমাক লাগিবনে নাই, সেই ৰিজাল্টটো আমাক কোনে দিব? আউটপুট অংশই দিব। আউটপুট অংশ হৈছে যিটো অংশৰ সহায়ত আমি ব্যৱহাৰকাৰীয়ে আমাৰ লাগতিয়াল তথ্য আউটপুটটো আমি পাওঁ। যেনে মনিটৰৰ সহায়ত আমি আউটপুটটো দেখা পাম। ঠিক তেনেদৰে প্ৰিণ্টাৰত আমাৰ আউটপুটটো ওলাব। ঠিক তেনেদৰে আউটপুটটো ওলোৱাৰ লগে লগে এতিয়া তথ্যখিনি সেভ থাকিব লাগিব, যাতে পৰৱৰ্তী সময়ত যেতিয়া আমাৰ আকৌ লাগিব, তেতিয়া বিচাৰি পাওঁ। তাৰ কাৰণে ডাটাখিনি ষ্ট'ৰ কৰিব। তাৰ কাৰণে কম্পিউটাৰৰ এটা অংশ হৈছে ষ্ট'ৰেজ ইউনিট, য'ত কম্পিউটাৰৰ মেমৰি থাকে, য'ত কম্পিউটাৰটো সেভ থাকে তথ্যখিনি, সেইটো হৈছে ষ্ট'ৰেজ ইউনিট, য'ত ইনফৰমেশ্যন ষ্ট'ৰ কৰি থকা হয়। আৰু এটা ভাষাত যদি কম্পিউটাৰৰ ডেফিনেশ্যন ওলাও আমি, হ'ব কম্পিউটাৰ্ছ আৰ controlled by programmed instructions that transform the data into meaningful information. কম্পিউটাৰটো হৈছে কোনে কন্ট্ৰল কৰে? প্ৰগ্ৰামড ইনষ্ট্ৰাকশ্যন। কম্পিউটাৰৰ ডাটা বা তথ্যখিনি আমি যেতিয়া কিবা ইনষ্ট্ৰাকশ্যন দিওঁ, সেই ইনষ্ট্ৰাকশ্যন বা কমাণ্ডটো এটা প্ৰগ্ৰামড হিচাপত যাব, এটা নিৰ্দিষ্ট কোড হিচাপে কম্পিউটাৰে বুজি পাব, আৰু সেই কোড বা প্ৰগ্ৰাম ইনষ্ট্ৰাকশ্যনখিনি কম্পিউটাৰে প্ৰচেছ কৰি আমাৰ লাগতিয়াল ইনফৰমেশ্যনখিনি দি দিব। এইটো হৈছে কম্পিউটাৰৰ ডেফিনেশ্যন। নেক্সট আহি আছো, ইউজ অফ ITES বা কম্পিউটাৰৰ ব্যৱহাৰ। ইয়াত ES হৈছে ইনেবল্ড ছাৰ্ভিচেছ, IT হৈছে ইনফৰমেশ্যন টেকনলজি, E মানে হৈছে ইনেবল্ড, S মানে হৈছে ছাৰ্ভিচেছ। যিবোৰ সেৱাত কম্পিউটাৰ ব্যৱহাৰ হয়, সেইবোৰে হৈছে ইনেবল্ড ছাৰ্ভিচেছ, মানে কম্পিউটাৰ ব্যৱহাৰ কৰা ক্ষেত্ৰসমূহ। কি আছে? এডুকেশ্যন ডিপাৰ্টমেণ্ট। এডুকেশ্যন ডিপাৰ্টমেণ্টত তোমালোকে নিশ্চয় গম পাইছা বা জানা, বহুলভাৱে আমাৰ IT বা কম্পিউটাৰ ব্যৱহাৰ হয়। বিজনেছ, নিশ্চয় তোমালোকে গম পোৱা যে
আমি অনলাইনৰ পৰা বহুত বস্তু কিনিব পাৰো অনলাইন শ্বপিং আছে বা আমাৰ প্ৰডাক্টখিনি আমাৰ বস্তুখিনি আমি মাৰ্কেটিং কৰিবৰ কাৰণে পাব্লিছ কৰিবৰ কাৰণে আমি অনলাইনত সহায়ত কম্পিউটাৰৰ ব্যৱহাৰ কৰিব লাগে তেনেদৰে হেল্থ কেয়াৰত জানা তোমালোকে বহুতখিনি আজিকালি মেচিন আছে যিবিলাক হেল্থ কেয়াৰৰ ডিপাৰ্টমেণ্টত ব্যৱহাৰ হৈ আছে ইয়াৰ উপৰিও আমি হেল্থ কেয়াৰত আমি যদি চাওঁ ফাৰ্মেসি এখনতো আজিকালি মেডিচিন এটা বিচাৰিব গ'লে কম্পিউটাৰত প্ৰথমে বিচাৰি লয় তাৰ ডাটাবেজত চাই লয় মেডিচিনটো আছে নে নাই বা কোনটো ৰেকৰ্ড আছে গোটেইখিনি তথ্য আমি সিস্টেমেটিক ভাৱে আমাৰ কম্পিউটাৰত সেভ কৰি ৰাখিব পাৰো গতিকে হেল্থ কেয়াৰ ডিপাৰ্টমেণ্টতো বহুত ভাৱে ব্যৱহাৰ হয় বিভিন্ন যন্ত্ৰপাতি আদি ৰিপৰ্টিং কৰিবৰ কাৰণে এনালাইজ কৰিবৰ কাৰণে ডাটা এনালাইজ কৰিবৰ কাৰণে হেল্থ কেয়াৰত ব্যৱহাৰ হয় বেংকিং সেৱাটো বহুলভাৱে ব্যৱহাৰ হৈ আছে ঠিক তেনেদৰে কমিউনিকেশ্যন তথ্য আদান প্ৰদান কৰাকে কমিউনিকেশ্যন বুলি কোৱা হয় এটা ইনফৰমেশ্যন এজনে আনজনৰ লগত ভাৱ বিনিময় কৰাকে কমিউনিকেশ্যন বুলি কোৱা হয় এই কমিউনিকেশ্যনতো কম্পিউটাৰৰ বহুল ব্যৱহাৰ হৈ আছে আমি যদি বিচাৰো ইয়াৰ পৰা বহুত দূৰ জাগালৈ কিবা এটা তথ্য বা ডাটা আমি পঠাব লাগে বা কিবা মেইল পঠাব লাগে আমি তৎক্ষণাতভাৱে ইন্টাৰনেটৰ সহায় লৈ আমি এই কাৰ্যখিনি কম্পিউটাৰৰ বা আইটিৰ সহায় লৈ সমাধান কৰিব পাৰো এই কেইটা হৈছে মেজৰ ফিল্ডছ ইয়াৰ উপৰিও আৰু বিভিন্ন অংশত বিভিন্ন ফিল্ডত কম্পিউটাৰ ব্যৱহাৰ হয় বা আইটি ব্যৱহাৰ হয় এতিয়া যদি আহক আমি আইটি বা কম্পিউটাৰ সম্পৰ্কে আৰু অকমান যদি ডেসক্ৰাইব কৰো তেতিয়া কি হ'ব কম্পিউটাৰ ইজ combination of hardware and software computer to hoise combination mane hardware aru software or সংমিশ্রণ এতিয়া আহি গল hardware aru software দুটা terms hardware মানে নো কি বা software মানে নো কি hardware hoise computer or সেইখিনি অংশ যিখিনি অংশৰ সহায়ত আমি হাতেৰে চুব পাৰো বা দেখিব পাৰো ফিল কৰিব পাৰো সেইখিনি অংশ হৈছে hardware software কম্পিউটাৰৰ সেই পাৰ্টস যিখিনি অংশ আমি হাতেৰে চুব নোৱাৰো সেইখিনি অংশ হৈছে software যেনে আমি যদি দৰখাস্ত লিখিবৰ কাৰণে যেটো সফটওয়্যাৰ হেতুটো আমি চুব নোৱাৰো তেনেদৰে কম্পিউটাৰত থকা বিভিন্ন গেমছ সেইবিলাক আমি চুব নোৱাৰো বিভিন্ন এপ্লিকেশন যেনে ক্যালকুলেটৰ আছে ক্যামেৰা আছে সেই গুটেইখিনি হৈছে সফটওয়্যাৰ তাৰ মানে কম্পিউটাৰৰ যিখিনি অংশ আমি হাতেৰে চুব নোৱাৰো সেইখিনি হৈছে সফটওয়্যাৰ আৰু যিখিনি অংশ আমি ফিল কৰিব পাৰো বা হাতেৰে চুব পাৰো সেইখিনি হৈছে হাৰ্ডওয়্যাৰ ইয়াত তোমালোকে আৰু অকমান বহুলভাৱে মই এটা ষ্ট্ৰাকচাৰ বনাই দিছো কম্পিউটাৰৰ ষ্ট্ৰাকচাৰটো উদাহৰণ হিচাপে কিছুমান অংশ মই লৈছো তোমালোকে চাই লোৱা কম্পিউটাৰটো হৈছে হাৰ্ডওয়্যাৰ আৰু সফটওয়্যাৰ এই দুটা বৃহৎ অংশ দুটা কম্পিউটাৰৰ বৃহৎ উপাদান হৈছে হাৰ্ডওয়্যাৰ আৰু সফটওয়্যাৰ হাৰ্ডওয়্যাৰৰ ভিতৰত আহি গল উদাহৰণ হিচাপে মই ইয়াত লৈছো মাউস CPU মনিটৰ DVD বা CD সফটওয়্যাৰটো মই দুটা ভাগত লৈছো এটা হৈছে উইন্ডোজ 10 আৰু MS অফিস এইকেইটা মই উদাহৰণ হিচাপে লৈছো দেই এতিয়া তোমালোকে চোৱা হাৰ্ডওয়্যাৰৰ ভিতৰত মাউসটো কি মাউসৰ সহায়ত আমি কম্পিউটাৰক কমান্ড দিও ইনষ্ট্ৰাকচন দিও গতিকে মাউস হৈছে ইনপুট ঠিক তেনেদৰে CPU সেন্ট্ৰেল প্ৰসেসিং ইউনিট সেইটো হৈছে কম্পিউটাৰৰ মগজু এইটোই হৈছে কম্পিউটাৰৰ মগজু ই কি কাম কৰে কম্পিউটাৰৰ গুটেইখিনি ইনষ্ট্ৰাকচন আউটপুট এই গুটেইখিনি প্ৰসেস কৰে মনিটৰৰ সহায়ত আমি যেতিয়া CPU কামটো কৰা সমাধান কৰিলে আমাক এতে ৰিজাল্টটো দিব সেই ৰিজাল্টটো আমি কৰ পৰা পাম মনিটৰৰ সহায়ত পাম এটো হৈছে মনিটৰ এটা আউটপুট উপাদান আউটপুট ডিভাইসৰ উদাহৰণ তেনেদৰে CD DVD বা পেন ড্ৰাইভ অন্যান্য অপচন আছে সেই গুটেইখিনি হৈছে ষ্টৰেজ গুটেইখিনি ডাটা যেতিয়া আমাক দিয়া হৈ গল আউটপুটটো আমি পাই গলো যাতে আউটপুটটো বা ইনফৰমেশনখিনি আমি পৰৱৰ্তী সময়ত আকৌ বিচাৰিলে পাও সেই কাৰণে ষ্টৰ কৰি ৰাখিব লাগিব সেই ষ্টৰেজ ডিভাইস বা অংশৰ এটা উদাহৰণ হৈছে ইয়াত CD বা DVD মই লৈছো ইয়াত CD DVD সফটওয়্যাৰ হৈছে দুটা প্ৰকাৰৰ এটা হৈছে সিস্টেম সফটওয়্যাৰ আৰু এটা হৈছে এপ্লিকেশন বেসড সফটওয়্যাৰ সিস্টেম সফটওয়্যাৰ হৈছে কম্পিউটাৰৰ সিস্টেমৰ লগত জড়িত কম্পিউটাৰটো এটা সিস্টেম সেই সিস্টেমটোৰ লগত জড়িত যেটো সফটওয়্যাৰ সেইটো হৈছে সিস্টেম সফটওয়্যাৰ ইয়াত হৈছে অপাৰেটিং সিস্টেম আমি অপাৰেটিং সিস্টেম বুলি জানো কিছুমান অপাৰেটিং সিস্টেমৰ নাম মই কৈ দিছো উইন্ডোজ 7 উইন্ডোজ 10 উইন্ডোজ XP সেইবিলাক একোটা ভাৰ্সন হয় অপাৰেটিং সিস্টেমৰ প্ৰকাৰ মই ইয়াত উইন্ডোজ 10 বুলি লৈছো উদাহৰণ হিচাপে সেইটো হৈছে সিস্টেম সফটওয়্যাৰৰ উদাহৰণ MS অফিস এটো এটা এপ্লিকেশনৰ উদাহৰণ মই লৈছো তোমালোকে ইয়াত ক্যালকুলেটৰ লোৱা বা যি কোনো এটা সফটওয়্যাৰৰ নাম দি দিব পাৰা মানে এপ্লিকেশন হৈছে যিবিলাক ইউজাৰে ব্যৱহাৰ কৰে MS অফিস হৈছে এটা এপ্লিকেশনৰ উদাহৰণ এইটো হৈছে ষ্ট্ৰাকচাৰ এতিয়া হি গল বেসিক পাৰ্টস অফ এ কম্পিউটাৰৰ মৌলিক অংশখিনি জানা তোমালোকে কম্পিউটাৰৰ
আগতে মই কৈছো এইমাত্ৰ যে কম্পিউটাৰে প্ৰধানতঃ 4টা স্তৰত কাম কৰে ইনপুট লয় প্ৰসেস কৰে আউটপুট দিয়ে আৰু ষ্টৰ কৰি ৰাখে ডাটাখিনি এই কেইটাই হৈছে 4টা স্তৰ এতিয়া ইনপুট ডিভাইস সমূহ কি মই যদি চাও ইনপুট ডিভাইসৰ ভিতৰত তোমালোকৰ ইয়াক উদাহৰণ হিচাপে দিছো মই সোৱাত মোৰ মাউস মাইক এইবিলাক গুটেইখিনি কিবোৰ্ড স্ক্যানাৰ হৈছে এই গুটেইখিনি ইয়াত উদাহৰণ হিচাপে কিছুমান ইনপুট ডিভাইসৰ উদাহৰণ দিছো মই চাই লোৱা ভালকে এইকেইটা হৈছে ইনপুট ডিভাইস প্ৰসেসিং ডিভাইস যিখিনি অংশৰ সহায়ত কম্পিউটাৰে কাম কৰে প্ৰসেস কৰে সেইখিনি হৈছে প্ৰসেসিং ডিভাইস এইবিলাক হৈছে একোটা প্ৰসেসৰৰ নাম যেনে ইন্টেল AMD পেন্টিয়াম এই গুটেইখিনি একোটা প্ৰসেসৰৰ নাম ইয়াত তোমালোকে চাই লোৱা প্ৰসেসৰটো এনেকৈ থাকে প্ৰসেসৰটো ক'ত থাকিব কম্পিউটাৰৰ কেবিনেটৰ ভিতৰত থকা যিখন মাদাৰবোৰ্ড বা যিখন সাৰ্কিট বোৰ্ড আছে সাৰ্কিট বোৰ্ডৰ এটা অংশত এনেদৰে লাগি থাকিব আৰু এইটো হৈছে প্ৰসেসৰ তাৰ পিছত আহি গল আউটপুট ডিভাইস যিটো অংশৰ বা যিখিনি অংশৰ সহায়ত আমি আউটপুট পাও আমি বিচৰা তথ্যখিনি আমি পাই যাও সেইখিনি হৈছে আউটপুট ইয়াত উদাহৰণ হিচাপে মনিটৰ এটো হৈছে প্ৰজেক্টৰ স্পিকাৰ প্ৰিন্টাৰ এই গুটেইখিনি আউটপুট ডিভাইস আৰু আছে ইয়াত উদাহৰণ হিচাপে এইকেইটা দিয়া হৈছে ষ্টৰেজ ডিভাইস যদি মই ষ্টৰেজ ডিভাইসৰ সম্পৰ্কে চাও তোমালোকে ইয়াত বহুখিনি চিনি পোৱাই এটো হৈছে মেমৰি কাৰ্ড এইখন হৈছে হাৰ্ড ডিস্ক কম্পিউটাৰৰ ভিতৰত থকা যিখন লাগি থাকে এইখন হাৰ্ড ডিস্ক এটো ইন্টাৰনেল হাৰ্ড ডিস্ক হয় আৰু এইখন হৈছে এক্সটাৰ্নেল এটো USB থাকে তাৰ মানে এইখন হাৰ্ড ডিস্ক আমি ইচ্ছা কৰিলে লগাব পাৰো ইচ্ছা কৰিলে খুলি ৰাখিব পাৰো তাৰ মানে এইখন পোৰ্টেবল শব্দৰ অৰ্থ হৈছে আমি লৰচৰ কৰিব পাৰো তো পেন ড্ৰাইভ এইখিনি হৈছে ফ্লপি ডিস্ক আজিকালি ইউজ নহয় পুৰণা কম্পিউটাৰ বিলাকত ব্যৱহাৰ হৈছিল এটো CD DVD তোমালোকে নিশ্চয় চিনি পোৱা এইখিনিৰ বিষয়ে অকমান চাই লোৱা এইকেইটা হৈছে ষ্টৰেজ ডিভাইস এতিয়া নেক্সট আহি আছো ফাংশনিং ইউনিটস অফ এ কম্পিউটাৰ এতিয়া আহি গল কম্পিউটাৰে যে কাম কৰে মই আগতেও কৈছো 4টা স্তৰত কাম কৰে একসেপ্ট কৰে ডাটা সেই ইউনিটটো কি হ'ব ইনপুট ইউনিটৰ বিষয়ে আলোচনা কৰিছো ইতিমধ্যে নেক্সট স্টেপ আহিব প্ৰসেসিং ডাটা প্ৰসেসিং ইউনিটৰ সহায়ত ব্যৱহাৰ হ'ব প্ৰসেসিং ইউনিট তাৰ পিছত প্ৰডিউস আউটপুটটো প্ৰডিউস কৰি দিব আমি আউটপুট হিচাপে ইয়াত এনেকৈ পাইছো তেনেদৰে আহি গল ষ্টৰেজ ডিভাইস মেমৰি থাকিব ষ্টৰেজটো আমি লোকেলি ষ্টৰ কৰিব পাৰো বা আমি ক্লাউড ষ্টৰ কৰিব পাৰো ক্লাউড মানে হৈছে অনলাইনত আমাৰ ইমেইল বা গুগল ড্ৰাইভ এনেকৈ সেৱাসমূহ ব্যৱহাৰ কৰি আমি অনলাইনো ডাটা ষ্টৰ কৰি ৰাখিব পাৰো আৰু লোকেল ষ্টৰ মানে হৈছে কম্পিউটাৰটোৰ ভিতৰত থকা মেমৰিত ষ্টৰ কৰি ৰখা সেইটো হৈছে লোকেল ষ্টৰেজ এইটো হৈছে তোমালোকৰ ফাংশনিং ইউনিটস অফ এ কম্পিউটাৰ ভালকে চাই লোৱা এতিয়া আহি গল টাইপস অফ কম্পিউটাৰৰ প্ৰকাৰ ইয়াত তোমালোকে যিখন ফটো দেখা পাইছা এটো এটা ডেস্কটপৰ উদাহৰণ নেক্সট কৰি আছো সুপাৰ কম্পিউটাৰ টাইপস অফ কম্পিউটাৰৰ ভিতৰত আহি গল সুপাৰ কম্পিউটাৰ বিলাক বহুত ডাঙৰ থাকে একোটা ঘৰৰ নিচিনাই ঘৰৰ আকৃতিৰ নিচিনাই তাত কি হয় বহুত হিউজ এমাউন্টৰ ডাটা প্ৰসেস কৰিব পাৰে আৰু এইবিলাক সচৰাচৰ আমাৰ সাইন্টিস্ট সকলে ব্যৱহাৰ কৰে সাইন্টিফিক ৰিসাৰ্চ বা ইঞ্জিনিয়াৰিং এপ্লিকেশনছ সমূহৰ কাৰণে ব্যৱহাৰ হয় বহুত হিউজ পৰিমাণৰ কাম কৰিবৰ কাৰণে বহুত ডাঙৰ ডাটা হ্যান্ডেল কৰিবৰ কাৰণে সুপাৰ কম্পিউটাৰ ব্যৱহাৰ কৰা হয় মেইনফ্ৰেম কম্পিউটাৰো বহুত ডাঙৰ হয় বা বহুত এক্সপেন্সিভ আৰু পাৱাৰফুল হয় মেইনফ্ৰেম কম্পিউটাৰে কি কৰিব পাৰে একেটা সময়ত বহুত কেইজন ব্যৱহাৰকাৰীৰ ডাটা হ্যান্ডেল কৰি ৰাখিব পাৰে মেইনফ্ৰেম কম্পিউটাৰ নেক্সট আহি গল সাৰ্ভাৰ কম্পিউটাৰটো হৈছে আমি ইন্টাৰনেটৰ সহায়ত যদি কিবা কাম কৰো আমি কেতিয়াবা শুনা পাও যে সাৰ্ভাৰ ডাউন হৈছে তাৰ মানে সেই নিৰ্দিষ্ট কম্পিউটাৰ যেটো কম্পিউটাৰে ডাটাখিনি বা এই ওয়েব পেজটো হ্যান্ডেল কৰি আছে বা ডাটাখিনি তাত গৈ সেভ হৈ আছে সেইটো এটা কম্পিউটাৰ ইয়াৰ প্ৰধান কাম হৈছে অনলি ডাটাখিনি ষ্টৰ কৰা বা ইন্টাৰনেটৰ লগত ওয়েব পেজটোৰ লগত বা ওয়েব সেৱাটোৰ লগত জড়িত সাৰ্ভিসখিনিহে দিয়া সাৰ্ভাৰ কম্পিউটাৰ ইয়াত তোমালোকৰ উদাহৰণ হিচাপে এখন ফটো দিয়া হৈছে নেক্সট আহি গল ল্যাপটপটো এটা পোৰ্টেবল কম্পিউটাৰ যত কি হয় গুটেইখিনি ইউনিট মানে অংশ যেনে আউটপুট ইনপুট প্ৰসেসিং গুটেইখিনি একেলগে থাকে আৰু এটো লাইট ওয়েট হয় পোৰ্টেবল মানে এটাৰ পৰা আনঠাইলৈ অতি সহজে লৰচৰ কৰিব পাৰো আৰু ল্যাপটপসমূহ ব্যাটাৰি পাৱাৰ্ড হয় ব্যাটাৰি থাকে সেল থাকে আৰু আমি এবাৰ চাৰ্জ কৰি বহুত সময়লৈকে আমি অতি সহজে ল্যাপটপটো চলাব পাৰো ডেস্কটপ আৰু ল্যাপটপৰ মাজৰ পাৰ্থক্য এইটোই যে ডেস্কটপত ইউনিট সমূহ বেলেগ থাকে ইনপুট ইউনিট আউটপুট ইউনিট প্ৰসেসিং বেলেগকে থাকে আৰু ডেস্কটপটো আমি সহজে লৰচৰ কৰিব নোৱাৰো এখন এটা ষ্টেবল জায়গাতে থাকিব লাগিব আৰু
ডেস্কটপৰ আৰু এটা অসুবিধা হ'ল যে আমি বেটাৰী পাৱাৰ্ড কৰিব নোৱাৰো আমি সদায় কেবল কানেকশ্যন কৰি ৰাখিব লাগিব পাৱাৰ সাপ্লাইৰ কাৰণে ডেডিকেটেড পাৱাৰ ইনপুট দিবই লাগিব মোবাইল ডিভাইসটো মই ইয়াত উল্লেখ কৰিছো কিহৰ কাৰণে যাতে মোবাইলটো আজিকালি কি হয় প্ৰায় কম্পিউটাৰৰ লগত সমান হৈ গৈছে বহুখিনি কাম প্ৰায় 99% কাম আমি কম্পিউটাৰৰ যিখিনি কৰিব পাৰিছিলো গোটেইখিনি আজিকালি আমি মোবাইলতে কৰিব পাৰো গতিকে মোবাইলটো এটা কম্পিউটিং ডিভাইস আশা কৰো তোমালোকে বুজিব পাৰিছা ভিডিওটো বেছি দীঘল হ'ব গতিকে মই আজিৰ কাৰণে ইয়াতে সামৰিছো পৰৱৰ্তী ভিডিওত আৰু কিছুমান কথা মই আলোচনা কৰিম মনোযোগেৰে চাইছা বুলি ভাবিছো ইয়াতে মই আজিৰ ক্লাস শেষ কৰিছো ধন্যবাদ